Hello students, welcome back to Bradwills Coaching. সদ্যহতে 2024-25 কাৰণে যেটো তোমালোকৰ প্ৰি ফাইনেল এক্সাম হৈ গ'ল সেই প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰখন আমি বা টেষ্ট পেপাৰখন আমি সলভ কৰিবলৈ গৈ আছো গতিকে আহিবলগীয়া 2025 যেটো HSLC বা মেট্ৰিক এক্সাম হ'ব তাৰ কাৰণে এই কোৱেশ্চন পেপাৰখন তোমালোকৰ কাৰণে খুব জৰুৰী হ'ব গতিকে আমি প্ৰথম কোৱেশ্চন পেপাৰখন নগাঁও ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল 2024-25 হৈ যোৱা ম্যাথমেটিক্সৰ কোৱেশ্চনখন লৈছো তাত থকা MCQ কিটা আমি ক্ৰমান্বয়ে ভিডিঅ'ৰ মাধ্যমে সলভ কৰি যাম তোমালোকে সেইমতে মনোযোগৰে বুজিবলৈ চেষ্টা কৰিবা প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা প্ৰথম প্ৰশ্ন হৈছে হাউ মেনি নেচাৰেল নাম্বাৰস আৰ देयर ইন বিটুইন 2n + 1 হোল স্কয়াৰ and 2n + 2 হোল স্কয়াৰ তো দুটা ক্ৰমিক সংখ্যা দিয়া আছে এটা দিছে 2n + 1 হোল স্কয়াৰ আৰু এটা 2n + 2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা যত n এটা কোনোবা স্বাভাৱিক সংখ্যা ৰাইট তোমালোকে এটা ৰুল পাইছিলা কি ৰুল যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে তো দুটা ক্ৰমিকৰ যেটো সৰু হ'ব সংখ্যা সেই সৰু সংখ্যাটোৰ দুগুণ হ'ব লাগিব ইমান দুগুণ সংখ্যা কি হয় দুটা সংখ্যাৰ মাজৰ স্বাভাৱিক সংখ্যা হয় ৰাইট গতিকে ইয়াত ক্ৰমিক সংখ্যা যদি চোৱা তোমালোকে তো সৰু কোনটো ডাঙৰ কোনটো চেক কৰিব লাগিব তো 2n + 1 আছে 2n + 2 ধৰি লোৱা তোমালোকে n ৰ মানটো নাজানা ৰাইট আমি 2n ক কিবা এটা কনসিডাৰ কৰো ধৰি লোৱা 2n টো কিমান 5 ৰাইট তো যদি 2n ক আমি 5 বুলি কনসিডাৰ কৰো তো 5 + 1 কিমান হ'ল 6 তাৰ মানে ভিতৰত আহিলে 6 হোল স্কয়াৰ তো 2n ক আমি 5 বুলি ধৰিছিলো তো 5 + 2 কিমান 7 হোল স্কয়াৰ তো এটা হৈ গ'ল 5 হোল স্কয়াৰ এটা হৈ গ'ল 6 হোল স্কয়াৰ আৰু এটা হৈ গ'ল 7 হোল স্কয়াৰ সৰু কোনটো এইটো সৰু হ'ব প্ৰথমটো তো যেটো সৰু হৈছে তাৰ দুগুণ হ'ব এই দুটা সংখ্যাৰ বৰ্গৰ মাজৰ স্বাভাৱিক সংখ্যা ৰাইট গতিকে সৰু সংখ্যা হৈ গ'ল 2n + 1 তাৰ ডাবল কি হ'ব আগত 2 আহি গলে 2 হলনটো যেটো বস্তু আছে যেটো নাম্বাৰ আছে সেইটো গতিকে তাৰ ডাবল গতিকে অপচন কোনটো হ'ব অপচন সি উইল বি ৰাইট আনসাৰ ৰাইট কাৰণ 2n + 1 এটো হৈছে সৰু তাৰ ডাবল মানে 2 ইনটু কৰি দিলে হৈ গ'ল আগত আনি গতিকে অপচন সি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা Question number 2 -2/3 whole power 4 or মান আমি উলাব লাগে তো সোয়া -2/3 whole power -4 আছে রাইট তোমালোকে এটা রুল জানা কি যে উপৰত পাৱাৰত মাইনাস থাকিলে এটো আমি প্লাস কৰিম যেতিয়া বা মাইনাস এটোক আমি প্লাস ধৰিব পাৰি প্লাস কেতিয়া হয় যদি এটো প্লাস হৈ যায় তেতিয়ালে ভিতৰৰ সংখ্যাবিলাক উল্টি যায় রাইট গতিকে আমি কি বুলি লিখিব পাৰি -3/2 বুলি লিখিব পাৰি আৰু তাৰ পাৱাৰ যেটা আগতে -4 আছিল তেতিয়া কি হৈ যাব +4 ৰাইট +4 হৈ যাব গতিকে +4 হলে কি হ'ব চোৱা -3 পাৱাৰ 4 গলে কি হ'ব মাইনাস বিকাম প্লাস আৰু 3 পাৱাৰ 4 মানে কি 3 3 গুণ 9 3 3 গুণ 9 9 গুণ 81 ডিভাইডেড বাই 2 আছে 2 2 গুণ 4 আৰু 4 4 গুণ 16 ৰাইট তো 16 তো 81/16 তো অপচন বি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট প্ৰশ্নটো তোমালোকে চোৱা তলৰ বোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলোৱা ইয়াত শুদ্ধ বিকল্পটো কোনটো হ'ব চোৱা 0.00064 ৰ প্ৰামাণিক ৰূপ 6.4 * 10⁻⁻5 ৰাইট তো কিমান গড় পিছফালে গৈছে চোৱা 1 2 3 4 5 গড় পিছফালে গৈছে যদি পিছফালে পইণ্টটো যায় তেতিয়া আমি কি কৰো মাইনাস দিও -3/5 গতিকে অপচন 1 2 তো ৰাইট দেখা গৈছে ৰাইট এটো হৈছে পিছৰটো চেক কৰা যে ইয়াৰ প্ৰামাণিক ৰূপ তো কিমান গড় পিছলৈ গৈছে তো নিয়মতে যাব লাগিছিল 1 2 3 4 5 গড় পিছত ৰাইট 1.27 হ'ব লাগিছিল 275 * 10⁻⁻5 ৰাইট দেট এক্সট্ৰা কি -0.4 এটা আছে গতিকে এক্সট্ৰা কি 4 টো কৰ পৰা আহিলে এইটো ৰং হ'ব এক্সট্ৰা 4 ইয়াত আহিব নোৱাৰে গতিকে এইটো ৰং তাৰ পিছৰটো চোৱা তোমালোকে 3 নম্বৰ 34300 প্ৰামাণিক ৰূপ হ'ল 3.4 * 10⁻5 কিমান গড় আগফালে গৈছে পইণ্টটো 1 2 3 4 5 গড় আগত গৈছে ৰাইট তো 5 গড় আগত হলে +5 গতিকে এইটো তো ৰাইট তো ৰাইট কি পালা অপচন 1 এণ্ড অপচন 3 are right অপচন 1 এণ্ড অপচন 3 অপচন 1 এণ্ড অপচন 3 শুদ্ধ বাট অপচন 2 অশুদ্ধ অপচন কোনটো হৈ গ'ল ৰাইট আনসাৰ অপচন বি উইল বি ৰাইট আনসাৰ আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা